ৰঙিয়াৰ গুৰকুচিত উদণ্ড চালকৰ তাণ্ডৱ দ্ৰুতবেগী বাইক আৰোহীয়ে মহতিয়ালে পথচাৰীক বুধবাৰে নিশা ৰঙিয়া সমীপৰ গুৰকুচি চকত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। দ্ৰুতবেগী বাইকে এগৰাকী পথচাৰীক পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দিয়ায়। লগে লগে দুৰ্ঘটনাস্থলীত একাংশ লোক উপস্থিত হয়। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাটো গুৰুতৰভাৱে আহত পথচাৰীৰ লগতে উদণ্ড বাইক চালকক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও আধা বাটতে মৃত্যুক সাৱটি লয় পথচাৰীয়ে। মৃত লোকজন হৰকান্ত হালৈ বুলি জানিব পৰা গৈছে। আজি ঠিক সন্ধিয়াৰ লগে লগে মোৰ দাদা শ্ৰী হৰকান্ত হালৈ মানে গুৰকুচি চকলৈকে আহিছিল অলপ চাপৰ ল'ম বুলি। চাপৰখিনি লৈ তেওঁ ঘৰমুখী হৈ আছিল আৰু একদম নিজৰ ছাইডত ঘৰৰ ফালে গৈ থকা অৱস্থাত পিছফালৰ পৰা একেবাৰে কম বয়সীয়া ল'ৰা এজনে মানে এখন বাইকত খুব জোৰে আহি তেওঁক খুন্দা মাৰে আৰু খুন্দা মাৰাৰ পিছতে চকটোত হৈচৈ লাগে। আমি ঘৰৰ পৰা গোটেইখিনি মানুহ আহোঁ, আহি তেওঁক ততাতৈয়াকৈ এখন মানে গাড়ীত হস্পিটেললৈ লৈ আহোঁ যদিও তেওঁৰ বাটতে মৃত্যু হয়। আচ্ছা, বাইকখনৰ গৰাকী কোন আছিল গম পায়নে? বাইকখনৰ গৰাকী মানে এতিয়া মই যেতিয়া মানে মাকক সুধিছিলোঁ নামটো তেওঁ নক'লে। ল'ৰাজন হস্পিটেলত ভৰ্তি হৈ আছে, কিন্তু তেওঁৰ ঘৰ জয়ন্তীপুৰত বুলি কৈছিল। কিন্তু কথাটো হ'ল যে আচলতে তেওঁৰ ঘৰ বোলে মলখাটত। মাকেও সঁচা কথা কোৱা নাছিল তাৰমানে যিমান দূৰ সম্ভৱ। তাৰপিছত মানে মাকেও সঁচা কথা কোৱা যেন লগা নাই। মানে মই সুধিছিলোঁ তেখেতক মানে ল'ৰাজনৰ ঘৰ ক'ত বুলি, তেতিয়া মাকজনীয়ে কৈছিল তেওঁলোকৰ ঘৰ জয়ন্তীপুৰত বুলি কৈছিল। কিন্তু ওচৰ পাজৰৰ দুজন এজনে কৈছিল যে তেওঁৰ ঘৰ আচলতে জয়ন্তীপুৰত নহয়, মলখাটতহে তেওঁলোকৰ ঘৰ। উদণ্ড চালক নিশ্চিতভাৱে, কাৰণ তেওঁৰ যিটো চেহেৰা তাতে গম পায়। মানে গাড়ীখনৰ লগত মানে তেওঁ যেনেকৈ মানে আহি খুন্দিয়াইছে, মানে সেই সময়ত গাড়ীখনৰ স্পীড নিশ্চিতভাৱে 100ৰ ওপৰত থকা যেন মানে সকলোৱে অনুভৱ কৰিছে। নিচাযুক্ত অৱস্থাত আছিল নেকি? নিচাযুক্ত অৱস্থাত থকা যেন লাগে ল'ৰাজনক, কাৰণ ল'ৰাজনৰ মানে চাল চলন বা কথা বতৰা একেবাৰে ভাল নাছিল। আৰু তাত যেতিয়া তেওঁ এক্সিডেণ্টটো কৰিছিল তাৰ ওচৰ পাজৰৰ মানে মানুহখিনিক তেওঁৰে এটা স্বামী তাৰমানে ফটো তুলি তাৰমানে লৈ আৰু সেই ল'ৰাজনে আমাৰ মানে আত্মীয়ক ভাবুকি দিছিল যে মই ভাল হ'লে চাই ল'ম, মই ভাল হৈ লওঁ, তাৰপিছত মই চাই ল'ম আপোনালোকক। কি বিচাৰে আপোনালোকে? এতিয়া মানে যিটো হ'বলগীয়া আছিল হ'লে, এতিয়া মানে দোষীৰ উচিত শাস্তি হ'ব লাগে, উচিত বিচাৰ হ'ব লাগে, সেইটো আমি বিচাৰিছোঁ। ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।